নমস্কাৰ বন্ধুসকল, BC কোট ফাৰ্ম তৰফৰ পৰা বৰ্তন চন্দ্ৰ ডেকাই শুভ দুপৰীয়া জনাই সকলোকে মোৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহক প্ৰথমতে মোৰ ছাগলীখিনি চাই লওঁ। নিশ্চয় আপোনালোকে ভালেই কুশলে আছে বা বহুতখিনি ভালে আছে। এয়া মোৰ ছাগলীখিনি খাই আছে, এনেকৈ খাই আছে, ঢেকীয়া খাই আছে, দেখিছে নহয় আপোনালোকে, এনেকৈ খাই আছে। এতিয়া কথাটো হ'ল কি, এই বাৰিষা কেইদিন খুবেই বেয়া। আচলতে মই য'ত চৰাই আছোঁ তাত পানীত নামি ঘাঁহ খাইছে বা এনেকুৱা লতা ঢেকীয়া কিবা কিবি খাই আছে। তাত হ'ল কি দেখিছে নহয়, এনেকৈ দৰিদ্ৰ নামি গৈছে, এই পানীত নামি গৈছে। সিহঁতৰ একাঠেকটো পানী আছে, সেই পানীত নামি গৈছে। সেই পানীটো খাইছে, পেটটো ভৰিব, সেইটো ন' ডাউট, সেইটো ভালে কথা। কথাটো হ'ল কি, এই যে পানীত নামিছে বা পানী খাইছে, আচলতে এইবিলাক খুৱাইছোঁ ঠিকেই, পেটটো ভৰিব ঠিকেই, কিন্তু বিষো খুৱাই আছোঁ। এইটো মানে বুজিছে ন কথাটো মই কি ক'ব গৈছোঁ। এইবিলাক বিষ বুলি ক'ব লাগিব আচলতে, কাৰণ কিয় উপায় নাই, নাখালেও নহয়, নোখোৱালেও নহয়, আৰু খোৱালেও প্ৰব্লেম, নোখোৱালেও প্ৰব্লেম, তেনেকুৱা ফাঁচি যাওঁ বাৰিষা কেইদিন। কাৰণ কি এই ঘাঁহ খাইছে মানে সাংঘাতিক এটেক কৰিব সিহঁতক। এতিয়া কথাটো হ'ল কি, আজি কেইদিন আগত মোৰ ছাগলী, মাইকী ছাগলী এজন ঢুকাইছিল, মৰিছিলে, আপোনালোকৰ আগতো মই কৈছিলোঁ ভিডিঅ'ত। এতিয়া কথাটো হ'ল, সেই ছাগলীটো হাগি মৰিলে। এতিয়া কথা হ'ল, পেলু দৰৱটো দি থাকোঁ মই, তথাপিও মানে হাগি কেনে মৰিলে। য'ত নেকি 13-14 দিন ট্ৰিটমেণ্ট কৰিলোঁ, দুনিয়াৰ ভৰ চেলাইন দিলোঁ, দুনিয়াৰ ভৰ টেবলেট ইনজেকশ্যন দিয়ালোঁ, মোটামুটি 30,000 মান টকা মই খৰচা কৰিছোঁ সেই ছাগলীটোৰ নামত। এতিয়া কথাটো হ'ল কি, 30,000 টকা কৈছোঁ, ডাঙৰ কথা নহয়। যদি ছাগলীটো বচাব পাৰিলোঁ হয়, খুব ভাল লাগিলে হয়, কিন্তু ছাগলীটো মই বচাবও নোৱাৰিলোঁ। আৰু পইচাটো বেলেগ কথা, কিন্তু ছাগলীটো বচাব পাৰিলে মোৰ ভাল লাগিলে হয়। এতিয়া কথাটো হ'ল কি হৈ মৰিলে, হাগা হৈছিলে। এতিয়া হাগা হ'লে, যদি নৰ্মেল হাগা হ'লে হয়, টেবলেটতে কমি যায়। তথাপিও বাৰু মই চেলাইন দিলোঁ, ইনজেকশ্যন কৰিলোঁ, এইবিলাক কৰালোঁ ডক্টৰৰ থ্ৰুৰে। মই নিজে যিখিনি কৰিলোঁ, তাৰ উপৰিও ডক্টৰেও কৰিলে, কোনো বচাব নোৱাৰা। কাৰণটো হ'ল কি, আপোনালোকক এটা কাৰণে সেইকাৰণে মই জনাই আছোঁ কথাখিনি। এই যিবিলাক ঘাঁহ খাই আছে, আপোনালোকে মোক আকৌ দেখাই দিছোঁ, আকৌ যে এইবিলাক ঘাঁহ যে খাই আছে, এই ঘাঁহবিলাকত আৰু তাৰ এটা লক্ষণ আছিলে কি, যিটো ছাগলী মৰিলে মোৰ, তাই কিন্তু পানীত নামি কেনে খুব ঘাঁহ খাইছিলে। যেনেকুৱা মহবিলাকে পানীত নামি থাকে এনি টাইম, ঠিক তেনেকুৱা পানীত নামি ঘাঁহ খাইছিলে। আৰু সেই পানীত নামাৰ গুণত কি হয়, আপোনালোকে মন কৰিবচোন, যিবিলাক দল ঘাঁহে হওক বা যিকোনো ঘাঁহে নহওক কিয়, যদি তলত পানী গুৰিত যদি পানী থাকে, তেতিয়া গুৰিৰ ফালৰ পৰা ওপৰৰ ফালে, ঘাঁহডাল ওপৰৰ ফালে পোক পৰুৱা বা শামুক জাতীয় যি সৰু সৰু শামুকবিলাক ওপৰৰ ফালে উঠি আহে। আৰু উঠি আহি ক'ত সোমাব সিহঁতে, সেই যে পাহবিলাক থাকিব, অৰ্থাৎ যিবিলাক ঘাঁহৰ থাকিব নহয়, সেই ফাকবিলাকত সোমাই যায়। আৰু সোমাই গ'লেতো ছাগলী গৰুটো আৰু কি ডাইৰেক্ট খাই দিব। আৰু সেইবিলাক খোৱা গ'লে কি হয়, সাংঘাতিক লিভাৰত এটেক কৰে পেলুৱে, আৰু তাৰ বিনিময়ত হাগিব লয়। বুজিছে ন কথাটো, তাৰ বিনিময়ত হাগিব লয়। আৰু সেই আমি খোৱালোঁ কি, আমি ট্ৰিটমেণ্ট কৰিলোঁ কি, হাগাটো বন্ধ হোৱাৰ কাৰণে আমি টেবলেটেই হওক, যি নহওক, যিকোনো ট্ৰিটমেণ্ট আমি কৰি থাকিলেও হাগাটো বন্ধ হ'ব লাগে। কিন্তু হাগাটো বন্ধ হ'ব ক'ৰ পৰা, তাক ইমানেই পেলু এটেক কৰিলে লিভাৰত, লিভাৰৰ কাম নকৰা হৈ গৈছে, বুজিছেনে নাই। গতিকে মোৰ ছাগলীজনী কমচে কম 14 দিনত মৰিলে, কমচে কম 12 দিনলৈকে তাই ধুনীয়াকৈ ঘাঁহ পানী কমপ্লিট খাই আছিলে। এতিয়া কথা হ'ল কি, এই যে ট্ৰিটমেণ্টটো আচলতে আমাৰ ৰং। ফাৰ্ষ্ট টাইম আমি কৰিব লাগিছিলে কি, যে তাৰ যিখিনি আচলতে পয়জন, যিবিলাক আমি কওঁ ফুড পয়জন বুলি কৈছোঁ, যিবিলাক আমি যিটো কথা কওঁ ফুড পয়জন, আচলতে এইবিলাক ঘাঁহ খাইছে ফুড পয়জন। কিছুমানে হজম কৰিব পাৰিছে, লাহে লাহে হজমটো কমি যাব নহয়। সিহঁতক যেতিয়া আজি খাইছে, কালিয়ে খাব, পৰহি খাব, খাই থাকিব যেতিয়া কণ্টিনিউ, তো সেই বস্তুবিলাক কি হ'ব, লাহে লাহে গৈ লিভাৰটোত খুব সাংঘাতিক বেলেগ ধৰণৰ এটেক কৰিব। আৰু এটেক কৰাৰ পিছত কি হ'ব, সিহঁতে যি খাব সেই বস্তুটো হজম কৰিব নোৱাৰা হয়, কাৰণ লিভাৰটো বেয়া হৈ যায় সিহঁতৰ। সেইকাৰণে কি হ'ল, মোৰ ছাগলীটোৰ সেই লিভাৰটোত যেতিয়া পেলু লাগি গ'ল বেছিকৈ, তাৰ আগত মই খুৱাইছিলোঁ নিউজেট প্লাছ, ইনটাছ কোম্পানীৰ নিউজেট প্লাছটো খোৱালে লিভাৰৰ যেতিয়া ফিটা পেলু হ'ব খুব সাংঘাতিক, লিভাৰ ফ্লু বুলি কয় কিছুমানে, সেইবিলাক সাংঘাতিক কমি যায়। কিন্তু মই তাৰ আগতে খুৱাইছিলোঁ, খোৱাৰ বিনিময়তো যিহেতু এনেকৈ ঘাঁহ খাই থাকে, লেতেৰা ঘাঁহ খায়, বোকা পানী লগা ঘাঁহ খায়, তাই বেছিকৈ এটেক কৰিলে তাই। গতিকে তাৰ বিনিময়ত বচাব নোৱাৰিলোঁ। গতিকে মোৰ যিটো হৈ গ'ল। এতিয়া আপোনাক আৰু শুনিছোঁ, আজি মোক এজনী বাইদেউগৰাকীয়ে ফোন কৰিছিলে, তেখেতৰো ছাগলী ফাৰ্ম এখন আছিলে, তেখেতে 2টা ছাগলী কিনি আনিছিলে, এটা মেল আনিছিলে, চিৰহি অৰিজিনেল বুলি কৈছে মোক, মেল এটা আনিছিলে, 17,000 নে 16,000 নে 17,000 টকাৰে কিনি আনিছিলে। সেইটোও মৰি থাকিলে তেখেতৰ।
আৰু এটা আপোনাৰ ফিমেল মানে পোৱালি নে ডাঙৰ আছিল, কিমান ডাঙৰ আছিল নাজানো, তেনেকৈ মৰিছিলে বুলি মোক আজি খবৰ দিলে। কথাটো হ'ল কি, প্ৰথম কথা ৰং ট্ৰিটমেণ্ট, সেইটো তেওঁৰ সেই দুটা ছাগলীৰ প্ৰব্লেমটো আছিলে কি, আপোনাৰ জ্বৰ, কাহ আৰু অলপ হাগিছিলে নেকি, তেনেকুৱা ধৰণৰ ভয় আছিলে। এতিয়া জ্বৰটো আহিলে যে PPR, হাগিলে যে PPR, এই কথাটো নাই, নহয় কিন্তু সত্য নহয়। কিন্তু PPR লাগিলে যদি এটা ছাগলীত PPR লাগে, যদি আপোনাৰ 100টা ছাগলীও থাকে আপোনাৰ গঁৰালত, যদি এটা ছাগলী PPR লাগি গৈছে কিবা কাৰণত, তেতিয়াহ'লে সেই 99টা যে PPR নালাগিব তাৰ মানে নাই। গতিকে সেই 99টাৰো লাগিব পাৰে, চান্স থাকিব, 100% চান্স থাকে। গতিকে আৰু PPR হ'লে আপোনালোকে এটা কথা মন কৰিব, সাংঘাতিক জ্বৰ থাকিব, নাকেৰে মানে শিঙৰ বাহিৰ হ'ব, হাগিব, জ্বৰ থাকিব, কাঢ়িব, মানে বহুত ধৰণৰ মানে বহুতকেইটা মানে প্ৰব্লেমে দেখা দিব আপোনাক। গতিকে সেই বস্তু মোৰ ছাগলীটোৰ বা বিশেষকৈ মোৰ ছাগলীটোৰ সেইবিলাক প্ৰব্লেম নাছিলে। আৰু মই যেতিয়া ভিডিঅ' কৰিছিলোঁ, মই কৈছিলোঁ কথাখিনি, তাতে বহুত কেইজনমানে সেই সতীৰ্থই কমেণ্ট কৰিছিলে যে এটা PPR হয়। আচলতে PPR নহয়, আচলতে PPR নাছিলে, PPR লগা নাছিলে, সেইটো PPR বুলি ক'ব নোৱাৰি। কিন্তু এইটো খাটাং আছিলে যে তাইৰ লিভাৰত কিন্তু পেলু হৈছিলে, সেইটো কাৰণে বস্তুটো মৰি থাকিলে যেন পাই আছোঁ মই। আৰু যাই নহওক, গতিকে আপোনালোকে এটা মন কৰিব, এই বাৰিষা কেইদিন কমচে কম বাৰিষা কেইদিনৰ ভিতৰত এবাৰ হ'লেও আপোনালোকে ইণ্টাছ কোম্পানীৰ নিউজেট প্লাছ বুলি এটা বটল পায় 90 ml, 175 লিখা, 178 লিখা দাম, আজিকালি দাম বাঢ়িলে, কোনটো 165 বা 70 ভিতৰত পাই যাব আপোনালোকে, বা যিয়ে নলওক 175 হওক বা 78 লওক, আপোনালোকে আনি সেই ওজন পৰিমাণে আপোনালোকে ছাগলীখিনিক এই সময়খিনিত খুৱাই ল'ব। তেতিয়াহ'লে আপোনালোকৰ এই লিভাৰ ফ্ল'ৰৰ পৰা বাচিব বা ফিটা পেলুৰ পৰা বাচিব। তেতিয়া ছাগলীখিনিৰ স্বাস্থ্যখিনি অৱনতি নঘটিব। কাৰণ কি মই যিখিনি ছাগলীক মোৰ ইমানেই পেলু খুৱাওঁ, কিন্তু কি হ'ব, সিহঁতৰ পেটটো মস্ত পেট হৈ গৈছিলে আৰু শুকাই খিনাই অৱস্থা লাহে লাহে নাইকিয়া হৈ গৈছিলে। গতিকে মই এইবাৰ কি কৰিলোঁ, আজিলৈকে মই আজিও খোৱালোঁ, মই কমচে কম 10টামানক খোৱালোঁ। গতিকে অলৰেডি গোটেইখিনি ছাগলীকে মই নিউজেট প্লাছটো খোৱা হৈ গ'ল। এতিয়া টেনশ্যনটো মোৰ কমি গ'ল, যিমান নক'লোঁ। আপোনালোকে চাব, কিছুমান ছাগলীৰ এই মুখমণ্ডলখিনি ফুলিব, এনেকৈ ফুলি আহিব, বা কিছুমানৰ এই বস্তুখিনি ফুলিব, মুখখনৰ তলেদি এই যে ডিঙিৰখিনিৰে এইখিনি ফুলিব, টেমুনা হ'ব একোটা এনেকুৱা। গতিকে এনেকুৱা বাঢ়ি আহিব, এনেকৈ বাঢ়ি আহিব, মই আপোনালোকক দেখাই দিলোঁ। তেনেকৈ বাঢ়িলেও আপোনালোকে নিউজেট প্লাছটো নোখোৱাকৈ নাথাকিব। তেতিয়া আপোনালোকৰ কি হ'ব, যদি নিউজেট প্লাছটো নোখোৱাই, সেনেকুৱা দেখাত বহুত মানুহ ক'ব যে ফুলিছে, আপুনি যদি কাৰোবাক প্ৰশ্ন কৰে কিয় ফুলিলে, কোনোবা ক'ব কি বগলী ফুটালে নেকি, কোনোবা ক'ব কি ছাগলী মাৰি দিলে নেকি, ক'ৰবাত দুখ পালে নেকি, সেইবিলাক কোনো কাৰণত আপোনালোকে নামানিব কথাবিলাক। এই বস্তুটো ফুলিলে আপোনালোকে জানিব যে আপোনালোকে এইটো মন কৰিব যে আপুনি কেতিয়া পেলুত খুৱাইছিলে, নিউজেট প্লাছ কেতিয়া খুৱাইছিলে, বা নিউজেট প্লাছৰ নিচিনা কিবা খুৱাইছিলে নেকি, সেইটো মনত ৰাখিব। যদি নাই খুওৱা, তেতিয়া আপুনি লগে লগে একদম দেৰি নকৰিব, আজি যদি ফুলা দেখিছে অহাকালিলৈকে ৰাতিপুৱাই আপোনালোকে খুৱাই দিয়ক তাক, তেতিয়া আপোনাৰ লগে লগে ভাল হৈ যাব। কিন্তু যদি 2 দিন 4 দিন দেৰি কৰিছে, কিন্তু সেই ছাগলীটো মৃত্যুমুখত পৰিব পাৰে আপোনাৰ। গতিকে আপোনালোকৰ সেই বস্তুটো, আপোনালোকৰ পশুধনখিনি যাতে বাচি ভালে থাকে, সেইটোৱে মই কামনা কৰিম। মৃত্যুমুখত পৰাটো মই নিবিচাৰোঁ। গতিকে সেইকাৰণে আপোনালোকক মই ক'লোঁ, বহুত মানুহ নাজানে, মই এইটো কথা কোৱা নাই যে মই বহুত অধিক জানো, সেইটো কথা মই কোৱা যোৱা নাই। মোৰ যিখিনি অভিজ্ঞতা, এক্সপিৰিয়েঞ্চ, সেই কথাখিনিৰ পৰাই আপোনালোকক এইখিনি কথা মই অৱগত কৰিছোঁ আপোনালোককো, যাতে নেকি মোৰ লগে লগে আপোনালোকক সেইখিনি বস্তু, মোৰ যিখিনি মই নিজে প্ৰব্লেমত ফাঁচি আছোঁ, বা মই নিজে যিখিনি প্ৰব্লেমৰ পৰা মই মুক্ত হৈছোঁ, যাতে আপোনালোকেও সেই বস্তুটো মুক্ত হ'ব পাৰে বা প্ৰব্লেমত পৰিব নালাগে, আপোনাৰ প্ৰব্লেম নাপায়, সেই বস্তুখিনি আপোনালোকক মই অৱগত কৰিব লৈছোঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি। গতিকে আপোনালোকে সেই বস্তুখিনি কৰিব, তে নিশ্চয় উপকৃত হ'ব। আৰু সেই নিউজেট প্লাছটো দিয়াৰ পিছত বা যিকোনো পেলু দৰৱ দিয়াৰ পিছতে আপোনালোকে কমচে কম 10 দিনমান পেলুৰ মানে লিভাৰৰ টনিকটো দিবই দিব, ঠিক আছে। গতিকে আপোনালোকে যদি পেলু দৰৱ নোখোৱাই, মিনাৰেল মিক্সাৰ খুৱাই আছে, মানে ভিটামিন জাতীয় আৰু কিবা বেলেগ খুৱাই আছে, লিভাৰৰ ঔষধ খুৱাই আছে, কোনো কাম নিদিব। কিন্তু খুৱাই থাকিব পাৰিব, পইচা খৰচ কৰি থাকিব পাৰিব, কিন্তু একো কামেই নিদিব। নে সিহঁতৰ স্বাস্থ্য ভাল হ'ব, লাহে লাহে অৱনতি ঘটিব, মানে অৰ্থাৎ বেয়া ফালে যাব আপোনালোকৰ ছাগলীখিনি বা পশুধনখিনি, কিন্তু কেতিয়াও ভালো ফালে নাহিব। সেইকাৰণে কৈছোঁ, আপোনালোকে যিমানখিনি পাৰে আপোনালোকে পেলু দৰৱটো একদম টাইম বাই টাইম, আজি দিছে, আজিৰ পৰা 15 দিন পিছত আকৌ ৰিপিট কৰক। তাৰমানে মানুহে যে কয় বছৰত 4 বাৰ খুৱাব লাগে, 4 বাৰ নহয় 8 বাৰ হ'ব আপোনালোকৰ। বছৰেকত 4 বাৰ খুৱাব লাগে, 3 মাহ মূৰে খুৱাব লাগেতো, 3 মাহ মূৰে দিব লাগে পেলু দৰৱ। কিন্তু 4 বাৰ দিলে নহ'ব, 4 দুগুণ 8 বাৰ, মানে অৰ্থাৎ কেনেকুৱা,
আজি খোৱালোঁ, আজিৰ পৰা 15 দিন পিছত আকৌ ৰিপিট দিলোঁ মই, আৰু এবাৰ দিব লাগিব। তাৰমানে কি হ'ল, দুবাৰ হ'ল। 3 মাহ পিছত আকৌ মই দুবাৰ দিলোঁ, 3 মাহ পিছত আকৌ দুবাৰ, নেক্সট 3 মাহ পিছত আকৌ দুবাৰ, কিমান হ'ল 8 বাৰ হ'ল টোটেল। গতিকে 8 বাৰ 8 টাইম আপোনালোকে পেলু দৰৱটো দিব লাগিব, তেতিয়াহে পেলু নাশ হ'ব, নহ'লে পেলু কিন্তু, আৰু এইটো কথা মন কৰিব, এবাৰ পেলু দৰৱ দিয়াৰ পিছত কিন্তু 90% পেলু মৰিলেও 10% পেলু থাকি যায়। আৰু সেই 10% পেলুটোৰ পৰা আকৌ বেছি 100% হোৱা লাগে, বেছি সময় নালাগে। গতিকে আল্টিমেটলি যদি একেটাই আকৌ এইটো কথা মনত ৰাখিব, ঠিক মনত ৰাখিব, যদি আপোনালোকে একেটাই কোম্পানীৰে বস্তু যদি খুৱাই থাকে, একেটা নামৰে যদি খুৱাই থাকে, তেতিয়াও কিন্তু পেলুটো প্ৰথমবাৰ যদি 90% মৰিছিলে, ছেকেণ্ড টাইম যদি সেইটোৱে দিছে নহয়, তেতিয়া আপোনাৰ কিন্তু 50%ও নমৰিব। কাৰণ সিহঁতে কণ্ট্ৰল কৰিব পাৰে, কণ্ট্ৰল কেপাচিটি সিহঁতৰ আহি যায় সেই ঔষধটোৰ পৰা। গতিকে আপুনি চেঞ্জ কৰি দিয়ক, কোম্পানী চেঞ্জ কৰক, নাম চেঞ্জ কৰি দিয়ক, নেম চেঞ্জ কৰি দিয়ক, চেঞ্জ কৰি কেনে খুৱাওক। তেতিয়া দেখিব 4 বাৰ বছৰেকত 4 বাৰ হ'ব, 4 দুগুণ 8 বাৰ হ'বগৈ। আৰু সেই তাৰ পিছত আপোনালোকে কিন্তু লিভাৰ টনিকটো দিব। তেতিয়া দেখিব পেলুটো নাথাকিলে, একচুৱেলি ছাগলী গৰুৰ পেলুটো নাথাকিলে স্বাস্থ্য ভালে থাকিব, বা অন্য বেমাৰো কমকৈ হ'ব তেতিয়া, বুজিছেনে নাই? গতিকে খুব বেয়া লাগে, কাৰণ এই বাইদেউগৰাকীৰ যি দুটা ছাগলী মৰিলে, কিনি আনিছিলে, এতিয়া কৈ আছে বিক্ৰী কৰিব ছাগলী, তেখেতে 2টামান ছাগলী বিক্ৰী কৰিব মোক কৈছে। মই যা নহওক, গতিকে এইবিলাক কৰিব বেয়া লাগে। আচলতে আমি যিহেতু এই ছাগলীখিনিৰে ফাৰ্মখন কৰি কেনে আমাৰ বহুত এইম আছে আগলৈকে, সেই এইমবিলাক ভংগ যাতে নহয়। কাৰণ আমি এই ছাগলীখিনিৰে আমি ধৰক ঘৰখন চলাই আছোঁ, সিহঁতকো খুৱাই আছোঁ, আমিও নিজে চলি আছোঁ, যাতে সেই বস্তুটোৰ পৰা আমি ইনকাম এটা কৰিব পাৰোঁ, যাতে আমি আমাৰ লছৰ ফালে নাযায়, সেই বস্তুটো আমি মন কৰিব। গতিকে আজি আমি 10 টকাৰ খুৱাইছোঁ, কালিলৈকে 20 টকা পাম, সেইটো মন কৰিব। কিন্তু এনেকুৱা নহয় যে 20 টকা পালোঁ, 20 টকাটো মই পকেটত সোমাই থৈ দিলোঁ, সিহঁতৰ কাৰণে একো খৰচ নকৰোঁ, সেই কামটো নকৰিব। কাৰণ কিয়, সিহঁতে যদি 20 টকা দিছে, তাৰে ভিতৰত 15 টকা মিনিমাম সিহঁতক খুৱাওক, 5 টকা আপুনি ৰাখক, তেতিয়াহে আপোনাৰ ফাৰ্মখন ছাকচেছফুল, আপুনি হেৰিত হ'ব, আপুনি যিটো ভাবি আছিলে, সপোন দেখি আছিলে, সেই সপোনত উপনীত হ'ব পাৰিব, নহ'লে কিন্তু নোৱাৰিব। ঠিক আছে, এইখিনি মই আপোনালোকক ক'লোঁ, অৱগত কৰালোঁ, যাতে পেলুৰ দৰৱটো এই বাৰিষা সময়খিনিত যদি এনেকৈ খায় সাংঘাতিক বেয়া। মই ক'লোঁ নহয় আপোনালোকক, উপায় নাই, কি এনি টাইমটো আৰু মই আপোনাক ডাল পাত খুৱাই থাকিব নোৱাৰোঁ, গতিকে এনেকৈ খুৱাবই লাগিব, এনেকৈ লৈ আহোঁ। গতিকে এইবিলাক খুওৱা আচলতে বিষ খুৱাই আছোঁ, গতিকে মই জানি বুজিও কৰি আছোঁ। কিন্তু সিহঁতক সেই জানি বুজি কৰাৰ পিছতো যদি মই সময়মতে যদি সিহঁতক দৰৱ পানী যদি ঠিকে ঠাকে দি থাকিব পাৰোঁ, তেতিয়াহ'লে সিহঁতেও খুব ধুনীয়াকৈ থাকিব, সেইটো বৰ ডাঙৰ কথা নহয়। কিন্তু কথাটো হ'ল কি, উপায় নাই নহয়, কি কৰিম। এই বাৰিষা কেইদিন আপোনাৰ 40-50টা ছাগলী যদি ডাল পাত কাটিব লাগে, তেতিয়া কিমানখিনি ডাল পাত লাগিব ডেইলি চিন্তা কৰক। আৰু এদিনো কামটো নহয়, বোলে আজি খুৱাইছোঁ দিয়ক, কালি নালাগে, তেতিয়া বেলেগ কথা আছিলে। কিন্তু যেতিয়া প্ৰত্যেক দিনে লাগিব, আৰু এইটো কথাও নহয় যে প্ৰত্যেক দিনাই যে আপোনালোকে অন্য কিবা ধৰণৰ বস্তু দিব। আমাৰ কিছু ঠাইত পায়, কিছু বস্তু পায়, কিছুমান বস্তু পায়। আমাৰ এইখিনি ঠাইত, আমাৰ গাঁৱৰ ফালে, আমাৰ এইখিনি ঠাইত কি হয়, ধান খেতিত বাহিৰে অন্য খেতি খুব কমে কৰে, সৰিয়হ কৰে, তাত বাহিৰে একো নাই। এতিয়া কিছুমান ঠাইত কলা মাহ কৰে, বা মাটিমাহ কৰে, মচুৰ কৰে, বুজিছে নাই? সেইবিলাকৰ যদি কটালিবিলাক যদি আনি থৈ দিব পাৰোঁ, তেতিয়া এইবিলাক বস্তু বাৰিষা এনেকুৱা সময়ত দি থাকিব পাৰোঁ। কিন্তু আমাৰ এই অঞ্চলটোত তেনেকুৱা ধৰণৰ একো তেনেকুৱা শস্য নকৰে, অকল সৰিয়হখিনি কৰে। গতিকে সৰিয়হৰ কিছু থৈছোঁ, গতিকে সেইখিনিক দিয়ে দিনটো ৰাখিব নোৱাৰি ইমানকেইটা ছাগলীক, কাৰণ সেইবিলাক দিয়াৰ লগে লগে চাপৰো খৰচাটো বেছি আহিব। গতিকে ইমানখিনি খৰচা আৰু কৰিব নোৱাৰোঁ, কাৰণ কি এতিয়া আগতে মোৰ 10-12 দিন গৈছিলে এবেগ চাপৰেৰে, এতিয়া বাৰিষা কেইদিনত মোৰ 5 দিন যায়, এবেগ চাপৰেৰে হ'লে 5 দিন যায়, কাৰণ গৰু আছে। গতিকে এই বস্তুবিলাক কিমান খৰচা কৰিব কওকচোন, ইমানটো খৰচা কৰিবও নোৱাৰোঁ। যিখিনি পাৰোঁ সেইখিনিতো কৰি আছোঁ, যথেষ্ট কৰি আছোঁ। গতিকে এইখিনি আপোনালোকে মন কৰিব, এই বাৰিষা কেইদিন অন্ততঃ আপোনালোকে পেলু দৰৱটো একদম টাইমে দি থাকক, তেতিয়া দেখিব আপোনাৰ ছাগলী পশুধনখিনি খুব ধুনীয়াকৈ থাকিব, বা স্বাস্থ্য পাতিও ঠিকে থাকিব, অৱনতি নঘটে। ঠিক আছে বন্ধুসকল, যিসকল বন্ধুৱে এই মোৰ চেনেলটো নতুনকৈ আহিছে, তেখেতসকলক মই ছাবস্ক্ৰাইব কৰি ৰাখিব ক'লোঁ, এইটো কাৰণে যাতে মোৰ আগন্তুক যিবিলাক ভিডিঅ' দিম, মই ছাগলীৰ ওপৰতে দি থাকোঁ, গতিকে সেই ভিডিঅ'বিলাক যাতে আপোনালোকে সহজতে পাই থাকে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট দিব নাপাহৰিব, আৰু পুৰণা লগ বন্ধু যিবিলাক মোৰ আছে, সতীৰ্থ আছে, তেখেতসকলকো মোৰ চেনেলটোত লাইক কমেণ্ট দিব যাতে নাপাহৰে, সেইখিনি আপোনালোকক মই ক'লোঁ। আৰু মোৰ কেইটামান ছাগলী আছে বিক্ৰী কৰিব লগা, যদি কাৰোবাক দৰকাৰ আছে, ফেমেল পোৱালি আছে, F1ৰ পৰা F2, F3 তেনেকুৱা আছে। যদি কাৰোবাক লগা আছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব, 8473800501, 8473800501 মোৰ ফোন নম্বৰটো, আপোনালোকে মোক ফোন কৰিব পাৰে। ঠিক আছে, ধন্যবাদ, এৰিছোঁ।